নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু এইফালে দেখিছে নহয় ভাইটিকেইটাই ধুনীয়াকৈ কলপাত কাটি আছে আৰু এইটো ভাইটিয়ে কলপাতটো হেকি আছে জুইত আচলতে আজি আমাৰ এটা সৰু খানা আছিলে মানে খানা হৈয়ে থাকে আৰু কিমাননো কম তথাপিতো স্পেচিয়েলকৈ আজি আমি 4-5 জনৰ ভিতৰত আমাৰ সৰুকৈ এটা খানা আছিল আৰু খানাত যেহেতু ভাত খাব লাগিব আৰু ভাত খাবলৈ আমাৰ হাতত ডিছপাত নাই গতিকে এইফালে ভাত পানী ধুনীয়াকৈ চব্জি বনাই পেলাই চব ৰেডি হৈ আছে আৰু যেহেতু খাবলৈ এতিয়া একো নাই কি কৰিম গতিকে একো নাই আমাৰ যেহেতু প্ৰকৃতি আমাক ইমানখিনি ধুনীয়া বস্তু দি থৈছে কলপাত গতিকে আজি আমি কলপাতত খোৱাৰ ব্যৱস্থা কৰিলোঁ আৰু ধুনীয়াকৈ কলপাত কাটি আনি জুইত অলপ গৰম কৰি দিছোঁ যাতে কলপাতটো ফাটি নাযায় আৰু এইটো সকলোৱে জানে কলপাতখন অলপ হেকি ল'লে ভাল বুলি আৰু ধুনীয়াকৈ ভাত চাত বাঢ়ি একদম মজাকৈ লৈছোঁ খাবৰ কাৰণে আচলতে এই এনেকৈ লগ খাই পেলাই সদায় এসাঁজ খোৱাটো এটা বহুত বেছি ভাল লাগে আচলতে বহুত বেছি ভাল পাওঁ আৰু দুটামান ভাত বেছিকৈ খাব পাৰি গতিকে মাজে সময়ে মন গ'লে এনেকৈ আমি খাই থাকোঁ আপোনালোকে দেখি থাকে প্ৰায় আৰু এইফালে চাওক ভাইটিটো একদম ধুনীয়াকৈ পূৰা ঘৰত খোৱাৰ দৰে সি বেচেৰা একদম ভোট জলকীয়া ধুনীয়াকৈ অলপ কাটি ধুনীয়াকৈ দিছে গতিকে আমাৰ এটা কাৰণে ভাল সকলোৱে ধুনীয়াকৈ একদম ধুনীয়াকৈ কামখিনি পৰিপাটিকৈ কৰি ধুনীয়াকৈ সুন্দৰকৈ খোৱাটো সুন্দৰকৈ খাওঁ কিন্তু দেখিছে চবেই মোবাইলৰ লাইট জ্বলাই ল'বলগীয়া হৈছে কাৰণ যিখিনি আমি আজি খানাটো পাতিলোঁ অলপ পোহৰ আছে বাট মানে ভালকৈ পোহৰটো নাই তথাপিতো চলি যায় একো নাই আৰু তেনেকৈ ৰাতি আমাৰ আজি ইতিমধ্যে প্ৰায় 10-11টামান বাজিলে আৰু অকণমান দেৰি হৈ যায় অৱশ্যে আৰু ধুনীয়াকৈ বনাই মেলি এতিয়া এয়া খাবলৈ ৰেডি কৰিছোঁ গতিকে জীৱনৰ বহুত বেছি মানুহৰ ডিপ্ৰেশ্যন চিন্তা বহুত বেছি মানে লৈ থাকিলে এইবোৰ প্ৰেছাৰ লৈ থাকিলে গতিকে অকণমান এনেকৈ মুকলিভাৱে মুক্ত মনে অলপ হেৰি কৰিব লাগে আৰু এই মুহূৰ্তত মোক বহুত বেছি সহায় কৰিছে মোৰ ভাইটিকেইটাই মোৰ লগৰো আছে মোৰ ফ্ৰেণ্ড আছে গতিকে সকলোৱে মোক ইমানখিনি সহায় কৰিছে মোৰ মই যাতে ডিপ্ৰেশ্যনত নাযাওঁ কিবা এটা কাৰণতো গতিকে এইখিনি ছাপোৰ্ট কৰিছে সিহঁতক বহুত ধন্যবাদ আৰু এনেকৈ মাজে মাজে খানা পিনা খাই থাকিলেও বেছি মনটো বহুত বেছি ভাল লাগে নহয়নে আৰু আজি চাওকচোন একদম পূৰা টেষ্টি বনাইছে মোৰ ভাইটিকেইটাই আজি আনদিনাখনি মই বনাওঁ প্ৰায় আজি ভাইটিটো কৈছে যে আজি মই বনাওঁ আপুনি খাওক আৰু সঁচাকৈ সি একদম পূৰা পাৰফেক্ট বনাইছে একদম ভাতো খুব সুন্দৰ হৈছে চব্জিও সুন্দৰ হৈছে আৰু ঘৰত খোৱাতকৈ দুটামান বেছিকৈ খাব পাৰি আচলতে মানুহে পোনপ্ৰথমে নিজক ভাল পাবলৈ শিকিব লাগে আৰু নিজৰ যিমান সময় থাকে নিজৰ কৰ্মব্যস্ততাৰ মাজতে যিকণ সময় পায় সেইকণ সদায় উদযাপন কৰিব চেষ্টা কৰিব লাগে কাৰণ জীৱনটো এবাৰেই পায় যিহেতু আৰু সময় ঘূৰি নাহে গতিকে সকলো ফালৰ পৰা যদি মিলাই মেলি যদি চব ঠিকে থাকে তেতিয়াহ'লে সদায় জীৱন জিন্দাবাদ কৰিবলৈ অকণমান সময় উলিয়াব লাগে আৰু সেই সময়কণ উদযাপন কৰিব চেষ্টা কৰিব লাগে ভাতটো খাইছা নেকি আজি কলপাতটো কেনেকুৱা লাগিছে একদম ধুনীয়া আমাৰ ভাই কেনেকুৱা বনাইছে জোখতকৈ বেছি ভাল বনাই ভাই বৰ ভাই কেনেকুৱা হৈছে বহুত বঢ়িয়া আৰু খানা এইটোৱে আছে মজা ঘৰত গ'লে ডাইনিং টেবুলত বহি ভাত দিব আৰামছে খা হাত দি গুচি আহ কিন্তু এই যে খাইছোঁ যে লাইট জ্বলাই আন্ধাৰ কিবা এনেকৈ ছাইডত বহি আটাইতকৈ মজা মানে সেইটোৱে জীৱনৰ মজা খানাবিলাকো চিৰিয়াছলি মই সঁচা কথা খানাটো আৰু ঘৰত খোৱাটো বহুত ডিফাৰেঞ্চ মানে খাই দিব আপুনি কিন্তু ঘৰত মই এইটো আগতেও কৈছোঁ ঘৰত লাগিলে মাছ মাংস অমিল বনাই থাকোঁ খানাৰ এই বস্তুটো যে ইয়াৰ সোৱাদটো বহুত বেছি বেলেগ মানে এইটো ভাইজানৰ পৰা কি খকুৱা নিচিনা খাইছে ভাইজানৰ পৰা মোক এনেকুৱা আৰে ভাইজান কাই আৰু আটাইতকৈ জমনি কথাবিলাক দেখিছে নহয় আপোনালোকে মানে খাই থকাৰ মাজতে মানে আমাৰ ইটোৱে সিটোক মানে কামুৰিটো চলি থাকে মানে ইটোৱে সিটোক এটা কামোৰ দিব ইটোৱে সিটোক এটা কামোৰ দিব কিন্তু এইটো নহয় যে সেইটো কিবা চিৰিয়াছ লৈ যাব সেইটো আমাৰ জাষ্ট এটা ধেমালি জাষ্ট ফৰ ফান চ' এনেকৈ চলি থাকে মানে আপোনালোকে বিশ্বাস কৰক মানে 12টা বজাত কাইলৈ বৃহস্পতিবাৰ পৰিব গতিকে বৃহস্পতিবাৰে ই একো নিৰামিষ খায় টাইমটো মই দেখাই দিছোঁ চব 11:13 এতিয়া যথেষ্ট টাইম আছে তুমি ভাতটো খাই শেষ কৰিব পাৰিবা না মানে এই ভাইটিটো যে আপোনালোকে দেখি থাকে প্ৰায় মোৰ ভিডিঅ'ত এই নাচিছিলোঁ বহুত মানে 12টা বজাত ই মানে বৃহস্পতিবাৰে ই নিৰামিষ খায় এতিয়াতো মাংস খাই আছে ৰাতি খাওঁ মই ভাত সন্ধিয়া সময়ত খায় মানে দিনটো একো নাখায় লঘোণে থাকে গতিকে সেইটো ই ৰাখিছে আৰু কিবা এটা কিন্তু এই মুহূৰ্তত মই এটা কথা কওঁ এতিয়া 12টা বাজিবলৈ আমাৰ হাতত প্ৰায় 47 মিনিট আছে গতিকে তুমি ভাত ল'বা নেকি এই ভাত ল'ব মানে 12টা বজাৰ আগত খাব মানে এই অৱশেষত আজি আমাৰ খানাটো ইমানতে জবনিকা পৰিল আৰু সকলোৱে একদম পেট ভৰাই ধুনীয়াকৈ ভাতকেইটা খালোঁ আৰু মই ভাবোঁ অকল আমি বুলি নহয় আপোনালোকেও যদি আপোনালোকৰ জীৱনত কিছু সময় পায় গতিকে নিজৰ ভাল লগা কামবোৰ কৰি নিজক ভাল পাওক এনেকৈ অকণমান সময় বন্ধুবৰ্গৰ সৈতে চেলিব্ৰেট কৰক সঁচাকৈ বহুত বেছি ভাল লাগে সকলোৱে ভালে থাকক আজিলৈ আহিছোঁ বাই বাই